নমস্কাৰ প্ৰিয় দৰ্শকসকল, জানুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জানুৱাৰী মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই মাহত আপোনাৰ ৰাশিৰ ওপৰত পৰিব গৈ আছে আৰু কোনটো দিশত আপুনি এই মাহত ভাল খবৰ লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা, কৰ্ম, আৰ্থিক স্থিতি, পাৰিবাৰিক স্থিতি, প্ৰেম সম্পৰ্ক, ব্যৱসায় বাণিজ্য আদি প্ৰায় প্ৰতিটো দিশত এই ভিডিঅ'ত আপোনালোকক জনাম। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ জানুৱাৰী মাহত বিশেষকৈ আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল গ্ৰহৰ স্থিতি অতি সবল দেখা পোৱা গৈছে, কাৰণ মঙ্গল গ্ৰহ হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ আৰু বৰ্তমান এই জানুৱাৰী মাহত তৃতীয় স্থানত প্ৰৱেশ কৰিব। গতিকে তৃতীয় স্থানত মঙ্গল গ্ৰহৰ স্থিতি হোৱাটো আপোনাৰ বাবে এই মাহটোত অতি শুভ সংযোগদায়ক হৈ পৰা দেখা যাব, কাৰণ তৃতীয় স্থানত মঙ্গল গ্ৰহৰ স্থিতি আপোনাৰ সাহস, মনোবল, কৰ্মদক্ষতা, কৰ্ম কৌশলতাবোৰ বৃদ্ধি কৰিব। বিগত মাহত যদি অকণমান এলেহুৱা ব্যক্তিত্ব আপোনাৰ ভিতৰত আছিল, কিন্তু এই মাহত উচ্চ অৱস্থাত থকা মঙ্গল গ্ৰহই আপোনাৰ সেই এলেহুৱা ভাৱবোৰ নোহোৱা কৰি তুলিব। অৱশ্যে আপুনি জন্মগতভাৱে কিছু আত্মবিশ্বাসী আৰু সাহসী ব্যক্তি, কিন্তু এই মাহত সেই আত্মবিশ্বাস আৰু সাহসৰ পৰিমাণ বৃদ্ধি পাব। লগতে কৰ্মস্থানত যিহেতু মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, গতিকে পূৰ্ণ বলি অৱস্থাত থকা মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি কৰ্মস্থানত পৰাৰ লগে লগে আপুনি লক্ষ্য কৰিব এই মাহত কৰ্মত নিশ্চয় শুভ ফল লাভ কৰিব। যদি কৰ্মৰ সন্ধানত আছে, চৰকাৰী কৰ্মৰ বিশেষকৈ সন্ধানত আছে, তেতিয়াহ'লে মেডিকেলৰ কৰ্ম নতুবা ডিফেন্সৰ কৰ্মৰ সৈতে আপুনি জড়িত যদি থাকিব খোজে, তেতিয়াহ'লে লক্ষ্য কৰিব সেই ক্ষেত্ৰত নিশ্চয় শুভ ফল লাভ কৰিব। লগতে ভূমিৰ সৈতেও যদি আপুনি জড়িত কাম বন কৰে, তেতিয়াহ'লেও এই মাহত আপুনি শুভ ফল নিশ্চয় লাভ কৰিব। লগতে ভাগ্যস্থানত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ এই মাহত কাম বনবোৰ খুব সোনকালে হৈ উঠিব। আপোনাৰ ভাগ্যত পৰিৱৰ্তন মঙ্গল গ্ৰহই দিয়া দেখা যাব। গতিকে আকস্মিকভাৱে এই মাহত আপুনি কৰ্ম হয়তো লাভ কৰিব পাৰে। লগতে ষষ্ঠ স্থানত যিহেতু মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত মঙ্গল গ্ৰহই শত্ৰু হন্তা যুগৰ সৃষ্টি কৰিব এই মাহত, গতিকে আপোনাৰ ওচৰলৈ অহা শত্ৰুবোৰ মিত্ৰলৈ পৰিৱৰ্তন হৈ পৰিব। গতিকে আপোনাৰ শত্ৰু নোহোৱা হৈ পৰিব, সকলো আপোনাৰ মিত্ৰ আত্মীয় ব্যক্তিলৈ পৰিৱৰ্তন হৈ পৰা দেখা যাব। লগতে শুক্ৰ আৰু বুধ এই দুয়োটা গ্ৰহৰ যিহেতু তৃতীয় স্থানত থাকিব, যিটো কাৰণত হয়তো মাজে সময়ে অকণমান কিছু পঢ়া শুনাৰ ক্ষেত্ৰত অনিচ্ছা ভাৱ আহিব পাৰে। খুব কম সময় পঢ়া শুনা কৰিবলৈ এই মাহত ইচ্ছা যাব, কিন্তু কৰ্মস্থানৰ অধিপতি গ্ৰহ তৃতীয়ত প্ৰৱেশ কৰাটো আপোনাৰ বাবে এই মাহত অত্যন্ত লাভদায়ক দেখা পোৱা গৈছে। বিশেষকৈ কৰ্মপতি ৰবি এই মাহত যিহেতু তৃতীয়ত প্ৰৱেশ কৰিব, গতিকে কৰ্মপতি হৈ তৃতীয়ত প্ৰৱেশ কৰাটো চৰকাৰী কৰ্মৰ বাবে অত্যন্ত লাভদায়ক মাহ হিচাপত এইটো মাহ আপোনাৰ পৰিগণিত হ'ব। লগতে ভাগ্যস্থানত এক শুভ পৰিৱৰ্তন লাভ কৰিব। পিতৃৰ উন্নতি প্ৰগতিৰ যোগ আহি পৰিব, কাৰণ পিতৃকাৰক গ্ৰহ যিহেতু তৃতীয়ত প্ৰৱেশ কৰিব আৰু নৱম স্থানত পূৰ্ণ দৃষ্টি পিতৃকাৰক গ্ৰহৰ থাকিব, যিটো কাৰণত পিতৃৰ যদি স্বাস্থ্য পাতিটো দুৰ্বলতা আছে, সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। কাম বনবোৰো যদি হোৱা নাছিল, তেতিয়াহ'লে আপোনাৰ ভাগ্যৰে পিতৃৰ উন্নতি প্ৰগতিৰ যোগ এই মাহত দেখা পোৱা গৈছে। লগতে শুক্ৰ গ্ৰহৰ স্থিতি আৰু দৃষ্টিয়ে আপোনাৰ ভাগ্যত কিছু পৰিৱৰ্তন লৈ আনিব, কাৰণ শুক্ৰ গ্ৰহৰ ভাগ্যস্থানত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ এই মাহত আকস্মিক ভাগ্যৰ উন্নতিও দিয়া দেখা যাব। লগতে একাদশ স্থানৰ অধিপতি বুধ গ্ৰহৰ স্থিতিয়ে আপোনাৰ ভাতৃ ভগ্নীৰ জৰিয়তে ধন উপাৰ্জন অথবা ধন আগমনৰ সম্ভাৱনাও লৈ আনিব। লক্ষ্য কৰিব, আপোনাৰ যদি কোনোবা ভাতৃ ভগ্নী আছে, তেতিয়াহ'লে ভাতৃ ভগ্নীয়ে আপোনাৰ ওচৰলৈ ধন লৈ আহিব, নতুবা আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ আৰ্থিক স্থিতিত পৰিৱৰ্তন অহাও
দেখা যাব লগতে অকণমান অৱশ্যে স্কিনৰ সৰু সুৰা প্ৰব্লেম হ'ব পাৰে কাৰণ বুধ গ্ৰহৰ স্থিতিয়ে বুধ শুক্ৰ মঙ্গল এই তিনিটা গ্ৰহৰ সংযোগে আপোনাৰ স্কিনৰ কিছু প্ৰব্লেম এই মাহত আনিব পাৰে গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিব বাকি অৱশ্যে আপোনাৰ ৰাশিৰ অধিপতি মঙ্গল গ্ৰহই সম্পূৰ্ণ জানুৱাৰী মাহটোতে আপোনাক শুভ ফল নিশ্চয় দিব কিন্তু আপুনি প্ৰতি মঙ্গলবাৰে হনুমান চালিসা পাঠ কৰাৰ আৰম্ভ কৰি দিয়ক লক্ষ্য কৰিব এই মাহত আপুনি নিশ্চয় শুভ কৰ্ম লাভ কৰিব কৰ্মত আপোনাৰ মনোবল বাঢ়িব কৰ্মত সাহস দক্ষতা এইবোৰ বৃদ্ধি পাব লগতে এই বছৰৰ প্ৰথমটো মাহত আপোনাৰ উপাৰ্জনত কিছু পৰিৱৰ্তন অৱশ্যে হৈ থাকিব কিছু ধন আহিব কিছুদিন আপোনাৰ হাতত ধন নাহিবও পাৰে অৰ্থাৎ নিৰন্তৰভাৱে আপোনাৰ আৰ্থিক স্থিতিত পৰিৱৰ্তন আপুনি লক্ষ্য কৰিব কিছু দিন আপোনাৰ হাতত ধন আহিব কিছুদিন আপোনাৰ হাতৰ পৰা ধন খৰচ হোৱাও পৰিলক্ষিত হৈছে লগতে এই মাহত যেহেতু আপোনাৰ ঘৰত নতুন সম্পত্তিৰ আগমনৰো পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে আপুনি লক্ষ্য কৰিব আপোনাৰ ঘৰত হয়তো কোনোবা ব্যক্তিয়ে ভূমি সম্পত্তি ক্ৰয় কৰিব পাৰে বিশেষকৈ ভাতৃ ভগ্নীয়ে ভূমি সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা কিন্তু পূৰ্ণ দেখা পোৱা গৈছে যদি আপোনাৰ ঘৰত ভাতৃ ভগ্নী আছে আপোনাৰ ভাগ্যৰে আপুনি ভাতৃ ভগ্নীৰ সৈতে লগ হৈ থকাৰ চেষ্টা কৰক নিশ্চয় উন্নতি প্ৰগতি আহি পৰিব যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ এই মাহত প্ৰেম বিবাহত শুভ ফল অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ সপ্তম স্থানৰ অধিপতি গ্ৰহ তৃতীয়ত প্ৰৱেশ কৰাৰ লগে লগে নৱমত পূৰ্ণ দৃষ্টি থাকিব যেটো কাৰণত এই মাহত প্ৰেম বিবাহে এক শুভ ফল লাভ কৰিব যদি আপুনি ব্যৱসায় কৰি আছে তেতিয়াহলে আপোনাৰ ব্যৱসায়ে কিছু উচ্চ পদ লাভ কৰাও দেখা যাব কাৰণ উচ্চ পদস্থ ব্যক্তিৰ সৈতে আপোনাৰ এই মাহত যোগাযোগ হোৱা দেখা যাব জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি পৰ্ববোৰ হৈ থাকিব গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত 2026 বৰ্ষৰ প্ৰথমটো মাহ অৰ্থাৎ জানুৱাৰী মাহটো আপোনাৰ বাবে খুব শুভ মাহ হিচাপত পৰিগণিত হ'ব বিশেষকৈ আপোনাৰ ৰাশিৰ অধিপতি যেহেতু মঙ্গল গ্ৰহ অতিকে বলি অৱস্থাত পূৰ্ণ বলি অৱস্থাত তৃতীয় স্থানত প্ৰৱেশ কৰিব গৈ আছে গতিকে সেই মঙ্গল গ্ৰহৰ স্থিতি আপোনাক সম্পূৰ্ণ জানুৱাৰী মাহটোত শুভ ফল নিশ্চয় দিব কাৰণ মঙ্গল গ্ৰহ হৈছে আপোনাৰ বাবে অতি বিশিষ্ট কাৰক গ্ৰহ ৰাশিৰ অধিপতি গ্ৰহ গতিকে নিশ্চয় আপোনাক এই মাহত শুভ ফল প্ৰদান কৰিব গতিকে আশীষ কৰিছো 2026 বৰ্ষৰ প্ৰথমটো মাহ আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক তাৰে কামনা কৰিছো আৰু যদি আপোনালোকে সম্পূৰ্ণ 2026 বৰ্ষৰ ৰাশিফল ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে চেনেলৰ প্লেলিষ্টত আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ সম্পূৰ্ণ ফলাফলবোৰ চাই ল'ব পাৰিব ধন্যবাদ